এতিয়া কেনিবা বাহিৰলৈ যোৱাৰ আগতে এইটো ল'ব লাগিব, এইটো ল'ব লাগিব, এইটো ল'ব লাগিব, এইটো ল'ব লাগিব, এইটো ল'ব লাগিব। এতিয়া মোৰ চেলেঞ্জ হ'ল যে এই ডাঙৰ কাপোৰখন এতিয়া মই এই বেগটোত ভৰাব লাগিব। অৱশেষত ইমান কষ্টৰ ফলত ভৰালো, বেগটোত সোমালো, ইমান অকমানি বেগটোত যে ইমান ডাঙৰ কাপোৰখন ভৰালো, ইমান কষ্ট সাকসেস সাকসেস। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ। যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে জলদি জলদি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো দবাই দিব যাতে মই নেক্সট ভিডিঅ'লৈ আপোনালোকে নটিফিকেশ্যন পাই থাকে। আজি ব্লগটো আমি আৰম্ভ কৰোঁ। मैं खाना तो नहीं खा सकती, पर इमोजी के पकवानों को देखकर ही अपना पेट भर लेती हूँ। तुम बहुत सुंदर हो। शुक्रिया, खूबसूरती तो आपकी नजरों में है। मैं भी बहुत खूबसूरत हूँ। आपको 10 में से 10 मिलेंगे। मेरे लिए एक गाना गाओ। पेश है एक गाना खास आपके लिए। गाना ढूंढकर हम चले, मिला नसर और ताल, दो ही अक्षर सीखता, मिला तो हुए निहाल, देखो मिला तो हुए निहाल, ताल करे सो आज बद, आज करे सो अब, पल पल बीता जाएगा, असिस्टेंट करेगी तब, जो असिस्टेंट करेगी तब। कितना अच्छा गाती हो तुम। जब तक आप मुझसे सवाल पूछते रहेंगे मेरे लिए सब बढ़िया रहेगा। জীয়াই আছো দেই, চিন্তা কৰিব নালাগে, একদম কাইলৈ আকৌ ৰাতিপুৱা লগ পাই আছো। তো আমাৰ বনি গ'ল ৰুটি, আৰু এইপিনে চাহ বনি আছে, আৰু এইপিনে ডিম ভুজিয়া বনি আছে। তো গুড মৰ্নিং ফ্ৰেণ্ডছ। তো আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল, এতিয়া আমি ব্ৰেকফাষ্ট কৰিব লাগে। তাৰপিছত ব্ৰেকফাষ্ট কৰাৰ পিছত ডিউটি যাব লাগে, তাৰপিছত আহি পাই। হেল্ল' গাইজ, তো আমি আহিলো ডিউটিৰ পৰা অহাৰ পিছত এতিয়া বাজিছে 11:30 বাজিছে, আৰু এতিয়া প্লেনিং বনিলে যে আমি ঘৰলৈ যোৱা প্লেনিং বনিছে। মানে ঘৰলৈ যোৱা মানে কি, ঘপককে যাম, ওচৰতে আছে 30 কিলোমিটাৰ, পিটিকে পাই যামগে। আৰু এইপিনে ধ্যান নিদিব, এইটো তিতা কাপোৰ হয়, সেইকাৰণে এনেকে থৈ দিছো। আৰু কথাটো হ'ল যে এতিয়া আমাৰ ঘৰলৈ যাবলৈ বেছি টাইম নালাগে, আধা ঘণ্টা এঘণ্টামান লাগিব চাগে, এঘণ্টামান লাগিব। বাকী মই ৰেডি হৈ গলো। আৰু এইপিনে আমাৰ হেমা মালিনী ৰেডি হৈ আছে। হেমা মালিনী এইজনী, তো হেমা মালিনীয়ে খং কৰিছে। মানে মই ক'লো এইবোৰ কাপোৰ ববা বোলো আমাৰ ভিডিঅ' বনাব নোৱাৰো, তাৰপৰা কৈছো যে কাপোৰবোৰ ক'ত মেলিম, তই ওলাই যা বোলে, সেনেকে কৈছে। কি কৰিম চাই থাকো কি হয়। আৰু এতিয়া যাওঁতে কি বা প্ৰব্লেম হয় ঠিকান নাই নহয়, এইপিনে পুলিচৰ কথা আছে, তাৰপিছত আকৌ বৰষুণৰ কথা আছে। চাই থাকক আৰু ব্লগটো এনেকে নৰ্মেল ব্লগ। আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে জলদি জলদি গৈ ছাবস্ক্ৰাইব কৰি দিয়ক। কল খাই যাওঁ, কল ভাত নাখাওঁ, কল খাই যাওঁ, ঘৰত গৈ ভাত খাওঁ। Cause now I found you. কল খাই কোনে ভাল পায়, লাইক কৰিব। মানে মই কথাটো এইটো ক'ব বিচাৰিছো যে কল কোনে কোনে খাই ভাল পায়, যদি খাই ভাল পায় তেন্তে লাইক এটা কৰি দিব। ফাইনেলি ৰেডি হৈ গ'লো, এতিয়া আমি যাব লাগে। এওঁলোকে আমাক বিদায় দিবৰ কাৰণে ৰৈ আছে, কান্দিছে। এতিয়া মই কৈছো আকৌ আহিম, কান্দিব নালাগে,
এতিয়া এই কান্দিছে আকৌ মাকেও কান্দিছে আমাক খুৰীদেউ হয় আৰু বাকী যাওঁ গৈ থাকোঁ ৰাইডটো চাই থাকোঁ बाय बाय बारह बजे गले वो खुला है एगुड़ा खुला है Hoping that I didn't burn a bridge I couldn't see. Now that you're by my side again, I'll never leave you behind. Why did it take us so long? While I was dancing on my own, and now my prayers get answered in my darkest time. 'Cause now I found you, and now my এতিয়া কথাটো হ'ল যে টাউনৰ পৰা আমি আহিলোঁ ঢেকীয়াখোৱা বৰনামঘৰ পাৰ হৈ আহিলোঁ পাৰ হৈ মদৈজান এইবোৰ কিবা কিবি পাৰ হৈ আহি মেলি আমাৰ কলেজখন পালোঁ ভাবিলোঁ বোলো আপোনালোকক দেখাই দিওঁ মই কলেজখন মানে মই পঢ়া কলেজ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় তিয়কৰ হয় চাই দিয়ক এইখনে আছিলে আমাৰ কলেজখন এতিয়া চাগে বন্ধ আছে নেকি নাই কোনোবা আছে চাগে তো এইখন কলেজ ভিতৰলৈ এতিয়া যাব নোৱাৰি বাৰু নাযাওঁ এজন মেধাৱী ছাত্ৰ নহ'লেও মানে এনেই আৰু কলেজত উৎপাত কৰিবলৈ অহা আৰু এনেই আৰু মানে কিবা এটা ছাত্ৰ হ'লেও আছিলোঁ আৰু দুটকীয়া বাছত উঠি পেলানি অহা আৰু যদি কোনোবাই এইটো ভিডিঅ' চাই আছে তেন্তে মোৰ মেছেজটো এইটো নহয় যে কলেজত আহি যে উৎপাত কৰিব লাগে বা কিবা এটা এনেকুৱা ধৰণৰ নহয় আৰু যদি মোতকৈ সৰু কোনোবাই যদি ভণ্টি ভাইটিসকলে চাই আছা তেন্তে তোমালোকে কলেজলৈ আহিলেও মানে জ্ঞান ল'বলৈ আহিবা এইবোৰ এনেই উৎপাত কৰিবলৈ নাহিবা মই এনেই কৈছোঁৱে বাৰু মানে মোৰ কথাটো কৈছোঁ মই কি কৰিছিলোঁ তাৰপৰা আমিতো এনেকৈ হ'লোৱে তো আমিতো এনেকৈ গ'লোৱে তো যদি ভালকৈ নপঢ়া তেন্তে ক'তো চাকৰি তাকৰি নোপোৱা গম পোৱাই আৰু কথাটো হ'ল যে পঢ়িব লাগে খালি পৰীক্ষাত নম্বৰ পাবলৈ নহয় নিজৰ জ্ঞান আহৰণ কৰিবলৈ পঢ়িব লাগে তো ভালকৈ পঢ়িবা তোমালোকে কলেজলৈ আহি উৎপাত নকৰিবা আহি তো মোৰ মেছেজটো সেইটোৱে আছিলে আৰু কি ক'ম আৰু সোনকালে 1K কৰি দিয়ক নহ'লে কান্দি দিম আকৌ মোৰ মানুহজনী আৰু ৰৈ আছে মোৰ মানুহজনীক থৈ পেলানি মই কলেজৰ ওচৰলৈ গুচি আহিলোঁ ভিডিঅ' বনাবলৈ তো ডাঙৰজনক সেৱা কৰি সৰুজনক আশীৰ্বাদ কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই ৰ'ব শেষ হোৱা নাই আৰু যদিহে ভিডিঅ' চাই ভাল তেন্তে জলদি লাইক এটা শ্বেয়াৰ কৰি এটা কৰি দিব আৰু যদিহে ছাবস্ক্ৰাইব কৰা নাই তেন্তে জলদি ছাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট ভিডিঅ' লগ পাম বাই বাই now I found you.